সৰুপথাৰ সমজিলাৰ বৰপথাৰ পাভজানত ৰাইজৰ উৎসৱ। সৰুপথাৰ সমজিলাৰ বৰপথাৰ পাভজানৰ ৰত্নেশ্বৰ মজলীয়া বিদ্যালয়ত ৰাইজৰ উৎসৱ 2024ৰ সাংস্কৃতিক প্ৰতিযোগিতা বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়। ৰত্নেশ্বৰ মজলীয়া বিদ্যালয়, জ্ঞানপীঠ মধ্য ইংৰাজী বিদ্যালয়, বছাপথাৰ বিনাপানী হিন্দী মধ্য ইংৰাজী বিদ্যালয়, চকুলিপথাৰ নিম্ন বুনিয়াদী বিদ্যালয় আৰু জনকল্যাণ প্ৰাথমিক বিদ্যালয়ৰ সহযোগত পোৱা 5খন বিদ্যালয়ৰ পতাকা উত্তোলন কৰে। তাৰ পিছত ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অভিভাৱিকাসকলৰ মাজত বাৰে ৰহণীয়া শোভাযাত্ৰা, প্ৰদৰ্শনী, দৌৰ, মিউজিক চেয়াৰ লগতে গান, নৃত্য আদি তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰে। আমাৰ ৰত্নেশ্বৰ মজলীয়া বিদ্যালয়ৰ প্ৰাংগণত আমি 5খন স্কুলে ৰাইজৰ উৎসৱ অনুষ্ঠিত কৰিছিলোঁ। এই 5খন বিদ্যালয় হ'ল ৰত্নেশ্বৰ মজলীয়া বিদ্যালয়, জ্ঞানপীঠ মধ্য ইংৰাজী বিদ্যালয়, বছাপথাৰ বিনাপানী হিন্দী মধ্য ইংৰাজী বিদ্যালয়, চকলি নিম্ন বুনিয়াদী বিদ্যালয় আৰু শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়। এই 5খনে আমি শিক্ষা বিভাগৰ নিৰ্দেশ মতে আমি আজি ৰাইজৰ উৎসৱ 2024 পালন কৰিছোঁ। আৰু ৰাইজৰ আমি ইয়াত জড়িত কৰাৰ উদ্দেশ্য হ'ল বিভিন্ন জনগোষ্ঠী তথা সম্প্ৰদায়ৰ বিভিন্ন সংস্কৃতিৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিয়া আৰু ছাত্ৰ ছাত্ৰীসকলৰ স্কুলমুখী কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাসকলক সজাগ কৰা আৰু আমাৰ অভিভাৱক অভিভাৱিকাসকলক এই বিদ্যালয়সমূহৰ লগত জড়িত কৰা, সকলোৰে সহযোগ কৰাবৰ কাৰণে এই উৎসৱটি আজি আমি অনুষ্ঠিত কৰিছিলোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।